শান্তিৰে উপচি পৰক বা তেখেতৰ ৰাজনৈতিক পথাৰখন আৰু আজি যিমান উদ্যোগতে তেখেতে টিংখাং সমষ্টিৰ ৰূপৰেখা বদলি কৰি দিবৰ কাৰণে তেখেতে যি এটা ৰূপ বাকীবোৰ চব মানে খুৱাই নাই নাই বেগে দিম। ভাৰতীয় জনতা যুৱ মৰ্চাৰ লেঙেৰী মণ্ডলৰ উদ্যোগত আটাইকেইটা বুথৰ ভোট বাহিনীৰ সহযোগত ৬২টা বুথৰ আমি ভাৰতীয় জনতা পাৰ্টি টিংখাং বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী এজন দক্ষ কেবিনেট মন্ত্ৰী আমাৰ টিংখাঙৰ নৰ ওপৰ খনিকৰ মাননীয় বিধায়ক মহোদয় আজি জন্মদিনৰ উপলক্ষে আমি ৬২টা বুথত আমি গছপুলি ৰোপণৰ কাৰ্যসূচী এতিয়া পাৰ্টি লেঙেৰী মণ্ডলৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলে লেঙেৰী মণ্ডলৰ ৬২টা বুথত আমাৰ সন্মানীয় বিধায়ক মাননীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়াৰ জন্মদিনৰ উপলক্ষে তেওঁলোকে সকলো ঠাইতে গছপুলি ৰোপণৰ কাৰ্যসূচী লৈছে। তাৰ উপৰিও ৩টা ৰাজহুৱা স্থানত তেখেতলোকে এই গছপুলি ৰোৱা এই কাৰ্যসূচী লৈছে। এই কাৰ্যসূচী মহান কাৰ্যসূচী আৰু ভৱিষ্যত দিনতো এনেধৰণে আমাৰ কাৰ্যকৰ্তাসকলে কাৰ্যসূচী লৈ থকাটো উচিত। আৰু বিমল বৰা ডাঙৰীয়া যিহেতু টিংখাঙৰ নিৰ্মাতা, তেখেত সদায় টিংখাংখনৰ কাৰণে ইমান কষ্ট কৰিছে সেই কথা আজি যুৱকসকলে অনুভৱ কৰিছে। আৰু যুৱকসকলে অনুভৱ কৰি তেখেতলোকে যোৱাকালি ৰাতিয়েই মোলৈ খবৰ দিছে যে নহয় আমি এনে এটা কাৰ্যসূচী লৈছোঁ, কেনে হ'ব? মই কৈছোঁ অতি ভাল হ'ব। এনেধৰণৰ কাৰ্যসূচী আমি জন্মদিনত এনেধৰণে কাৰ্যসূচী ল'ব লাগে। আচলতে আমি গছপুলি ৰোপণৰ কাৰ্যসূচী আমি ল'ব লাগে। আৰু আজি আমাৰ বিমল বৰা ডাঙৰীয়াই সমগ্ৰ টিংখাংখনৰ কাৰণে কি কৰিলে, আজি 15 বছৰ আগত টিংখাংখন কি আছিল, আজি 15 বছৰৰ পাছত টিংখাংখন কি হৈছে, এই কথা চোৱাৰ প্ৰয়োজন আছে। আৰু সেইকাৰণে সকলো ৰাইজে বিমল বৰা ডাঙৰীয়াক আজি নেতৃত্ব মানি লৈছে। আজি অসমৰ সকলো ৰাইজে বিমল বৰা ডাঙৰীয়াৰ নেতৃত্ব সকলোৱে মানি লৈছে। এইখিনিয়ে আচলতে মূল কথা আজি। আৰু তেখেতৰ বিষয়ে মই বহুত বহল ব্যাখ্যা নকৰোঁ, কিন্তু বিমল বৰা ডাঙৰীয়া সেইজনেই ব্যক্তি যিজনে সমগ্ৰ অসমৰ ৰাইজক লৈ আজি তেওঁ যেনেধৰণে অসমখন সজাবৰ কাৰণে আগবাঢ়ি গৈছে, তেখেতলৈ শুভেচ্ছা দিছোঁ, অভিনন্দন জনাইছোঁ আজি জন্মদিনৰ এই সময়ছোৱাত। আজি আমাৰ টিংখাঙৰ মাননীয় বিধায়ক, টিংখাঙৰ স্বপ্নদ্ৰষ্টা আৰু স্বপ্নক বাস্তৱত পৰিণত কৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ জননেতা আমাৰ শ্ৰদ্ধাৰ ককাইদেউ বিমল বৰা ডাঙৰীয়াৰ আজি শুভ জন্মদিন উপলক্ষে লেঙেৰী যুৱ মৰ্চাৰ উদ্যোগত আজি আমাৰ লেঙেৰী মণ্ডলৰ অন্তৰ্গত ৬২টা বুথৰ প্ৰতিটো বুথৰ ৩টাকৈ ৰাজহুৱা স্থানত আমাৰ গছপুলি ৰোপণ কৰাৰ কাৰ্যসূচী তেওঁলোকে হাতত লৈছিলে। ইতিমধ্যে ৰাতিপুৱা ৮টা বজাৰ ভিতৰত এই কাৰ্যসূচী সমাপন কৰি আজি আহি পেলাই আমি ঘুটুংচিঙা চাৰিআলিত সকলো কাৰ্যকৰ্তা যুৱ মৰ্চাৰ প্ৰমুখে আমাৰ প্ৰতিটো মৰ্চাৰ বিষয়ববীয়া, আমাৰ মণ্ডল সমিতিৰ বিষয়ববীয়া, আমাৰ যুৱ বুথ বাহিনী সকলো আহি একত্ৰিত হৈ আজি আমাৰ মাননীয় মন্ত্ৰী মহোদয়ৰ জন্মদিন উপলক্ষে আমি কেক কাটি আজি তেখেতৰ জন্মদিন পালন কৰিছোঁ আৰু তেখেতৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।